দুটাকে হেলমেট থাকিব 500 পেট্রোল থাকিব প্লাস দামও যিমানখিনি পাৰিম কম দাম 20 লৈ যাওক আজি 45000 45,000 পালসার 220F 24 সিটি 110 হয় 48000 48,000 সিটি 110 110 মাত্র 4000 7 মাহ হৈছে 7 মান্থ অনলি 7 month old জেনুইন আছে না পুরা কোম্পানীত লৈ দেখাব পাৰিম আৰামছে ডিলার হিস্ট্রিও আপোনালোকে পাই যায় हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছো আজিৰ স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈ আজি আহিছো নিউ ফ্ৰাস বাইক চেণ্টাৰত সেকেন্ড পাৰ্কিংত ইয়াতো ধুনীয়া ধুনীয়া কালেকশ্যন দেখুৱাম অফাৰ থাকিব আপোনালোকে যদি ভাবি আছে এটা স্কুটি লাগে এটা বাইক লাগে আহক চাই লওক যি পাব ইয়াতে জেনুইন পাব একদম নেক্সট শোৰুম কন্ডিশন পাব তো বলক আৰু দেৰি নকৰো ভিডিওটো সোনকালে আৰম্ভ কৰো টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আজি আহিছো নিউ ফ্ৰাস বাইক চেণ্টাৰৰ সেকেন্ড পাৰ্কিংত আহিছো আৰু সজুতা চাই আছে বাইক কেটা ভালকে ৰাখিছে নে নাই দাদা খবৰ পাতি ভাল আছো ভাই আছো আজি আকো আহি গলো আৰু আপোনাৰ সেকেন্ড পাৰ্কিংত বাইকৰ কালেকশ্যন ভাল কৰিছা লৈ কিনে ভিউয়াৰ্সক তুমি দেখাই দিয়া যাৰ যোনটো বাইক লাগে ইয়াৰ পৰা চয়েস কৰক চয়েস কৰি কেনে আমাক ফোন কৰক আপোনালোকে চয়েস কৰক আৰু আপোনালোকৰ কোনটো বাইক ভাল লাগিছে দাদাৰ এই নিউ কালেকশ্যনৰ দাদা আজি অফার লাগিব ভিডিওত বহুতে কমেন্ট কৰি আছিল থাকিবই ভাই দুটাকে হেলমেট থাকিব 500 পেট্রোল থাকিব প্লাস দামও যিমানখিনি পাৰিম কম দামত দিব আজি দাদা কোলে স্টার্টিংত কম দামত চাও কিমান কম দামত দিয়ে দাদা এটোৰ পৰা আৰম্ভ কৰি দিও নেকি পালসাৰৰ পৰা কৰো ফাৰ্ষ্টৰ পৰা তো সবাই পাৰে আৰু এনএস ৰ পৰা স্টার্টিং কৰি আছো এনএস 200 দাদা কিমানত দি আছে এনএস 200 92000 23 গাড়ী 2023 গাড়ী 92000 আৰু সব পৰে আপোনালোকে কন্ডিশন তাৰ পিছত আহিলে দাদা এনএস 160 হয় 24 লাষ্টৰ গাড়ী 1,12,000 টকা 1,12,000 টকা নিউ মডেল হয় হেডলাইটস চাই কিনে আপোনালোকে গম পাই গৈছে তাৰ পিছত দাদা আহিলে এনএস 160 এখন 23 লাষ্টৰ গাড়ী হয় 1,07,000 টকা 1,07,000 টকা আস্কিং প্ৰাইস তাৰ পিছত 125 টো দাদা অফাৰত আজি ওলাই দিও এইটো আহিব তোমাৰ মানে 84 আহিব এইটো 84,000 24 লাষ্টৰ বা 25 ৰ হ'ব সব নিউ মডেল কি শাইনিং মাৰি আছে আৰু সেকেন্ড হ্যান্ড বাইক বুলি ধৰিব নোৱাৰে আপোনালোকে ইমান ধুনীয়া কন্ডিশনত আহিছে টায়াৰ শক হেডলাইট শক বডি শক এটা স্ক্ৰেচ নাই গাড়ীত যি আছে পুৰা ধুনীয়া হৈ আছে কন্ডিশন তাৰ পিছত দাদা এটো কি আহিলে এটো আছে NS 125 হয় এটো হয় এখন আছে 22 গাড়ী 70 পাইব এটো 70,000 টকাত পাই যাব আপোনালোকে তাৰ পিছত দাদা আৰু আহিলে ৰেড কালাৰ আৰু এটা আছে 22 গাড়ী 78 আইব এখন 78 ত আহি যাব আপোনালোকে তাৰ পিছত আহিল দাদা আৰু এটা আছে 22 গাড়ী এটোৰ দাম আকৌ আহিব 65 ফাইনাল থাকিব নেকি প্রাইস কিটা অলপ কিবা চাই দিম দি অলপ অন টেবল চাই দিব আপোনালোকে আহি কিনে ওচৰৰ পৰা বাইক বিলাক আগতে ভালকে চাই লওক চলাই মিলি তাৰ পিছত দাদা পালসাৰ 125 টো কিমানৰ পৰা পালসাৰ 150 হটো ভাই 150 হয় 2023 গাড়ী এটো 2023 গাড়ী এটোৰ দাম আহিব 78,000 সবই পাৰে আপোনালোকে ইমান কালেকশ্যন আহিছে এবিলাক কিমান কৰি দি আছে এবিলাক আছে ভাই ইমান সব কেটাৰটো দাম কোৱাটো অলপ প্ৰবলেম হৈ যায় হয় খালি জি কেটা অলপ পেৰি আছে কেটা আমি দেখাই আছো আমি ইমান কালেকশ্যন দাদাৰ ইয়াতে হিউজ কালেকশ্যন এটো দেখাই দিয়া 24 সিটি 110 হয় 48,000 সিটি 110 Honda Shine আছে 2022 ৰ গাড়ী 48,000 Honda Shine 2022 48,000 কন্ডিশন সবই পাৰে টায়াৰৰ পৰা বডিৰ পৰা সিটৰ পৰা কন্ডিশনৰ কথা কবই নালাগে সেকেন্ড হ্যান্ড বাইক হলেও শোরুম কন্ডিশনৰ নিচনা এটাও হৈ আছে চাওক আপোনালোকে তাৰ পিছত 220 23 ৰ গাড়ী 1,07,000 টকা 1,07,000 টকা 20 ৰ R15 কিমান দি আছে 90,000 90,000 টকা সব কন্ডিশন মই দেখুৱাই দি আছো একদম মজা হৈছে গাড়ী মজা কন্ডিশন ধুনীয়া হৈ আছে যিমান কেটা বাইক আছে RC 200 কিমানত এটো আছে 2020 ৰ গাড়ী 1,15,000 টায়াৰ চাওক এতিয়ালৈকে গ্ৰিপ ধুনীয়া হৈ আছে মজা হৈছে গাড়ী পুৰা মজা হৈছে মজা কন্ডিশনে আছে RC বহুতৰে ৰিকোয়ারমেন্ট মিনিমাম ডাউন পেমেন্ট RC তো দাদা 35 35,000 টকা দিলে RC 35 ত আপুনি পাৰিব 35,000 টকা দিলে আপোনালোকে RC লৈ যাব পাৰিব আহক দেৰি নকৰিব আৰু যদি RC বিচাৰি আছে গুৱাহাটীৰ ভিতৰত
তাৰপিছত দাদা আহি গ'ল পালসার 125 2025 150 দাদা নহয় এইটো 150 স্টিকাৰ আছে কিন্তু এইটো 125 হয় এখন চলিছে মাত্ৰ 4000 7 মাহ হৈছে 7 মান্থ অনলি 7 মান্থ ওল্ড জেনুইন আছে না পুৰা কোম্পানীত লৈ দেখাব পাৰিম আৰামছে ডিলাৰ হিষ্টৰীও আপোনালোকে পাই যাব ইয়াতে যিমান কেটা আছে এইটো দাম আহিব 76000 টায়াৰ কণ্ডিচন ধুনীয়া আছে আৰু এটা আছে 25 হয় এইটো সেম দাম আহিব 76 7 মান্থ হ'ব এখন 76000 ত 7 মান্থ ওল্ড নতুন বাইক আৰু সেকেন্ড হ্যান্ড বাইকৰ ভিতৰত একো পাৰ্থক্য নাথাকে নিউ ফ্ৰাস বাইক চেণ্টাৰত আহিলে যিমান কেটা বাইক আছে সৰি এইটো 150 হয় এইটো 150 হয় এইটো 125 নহয় 150 দাদা 150 হয় 75 যদি কৈছো এখনো 75 ত আপোনাক লৈ যাব যি কৈছে দাদা তাকে দি আছে আৰু 150 সিসি বাইক 70000 ত 75000 সব কন্ডিশন এটাও স্ক্র্যাচ নাই ভাঙা নাই শোরুম হয়ে গেছে শোরুম কন্ডিশন যি আহিছে আৰু শোরুমৰ পৰা সেম টু সেমে আছে সবই পাৰে আপোনালোকে এটু কিমানত দি আছে N2 দাদা N160 হয় 2024 or 1,40,000 টাকা অনলি 1,40,000 মিনিমাম ডাউন পেমেন্ট 40-50 না লাগে ইমান 30-35,000 আপোনালোকে 30-35 দিলে হৈ যাব ফাইনান্স কৰিও লৈ যাব পাৰিব আপোনালোকে এদিনৰ ভিতৰত হ'ব স্পটত হৈ যায় স্পটত অন দা স্পটত ফাইনান্স হৈ যাব আপোনালোকে আহক ব্ল্যাক কালাৰটো কিমানত দি আছে এটো আহিব আপোনাৰ 85,000 23rd গাড়ী হয় 85 সপৰে 23rd 2023 আৰু ক'ব গলে আৰু আছে এক্সট্রিম দেখাই দিয়া 68,000 2024 গাড়ী 2024 যিমান কেটা বাইক আছে ইয়াতে গোটে 23 24 25 মডেলৰে পাব কম চলা বাইক কম ইয়াৰ বাইক পাব আপোনালোকে ইয়াতে সব কন্ডিশনৰ কথা ক'বই নালাগে পুৰা আৰু তিন পিস আছে এক্সট্রিম আহক আপোনালোকে তাৰপিছত দাদা 220 লৈ যাক আজি 45,000 ত পালসাৰ 220F কিমান চনৰ এইটো 2018 ৰ এইটো 2018 কিমান কলে 45,000 কন্ডিশন সবই আছে পাৰে ধুনীয়াই আছে দাদা ৰানিং কিমান আছে এইটো এখন চলা আছে 34,000 34 জি আছে জেনুইন আছে মই স্টার্টিংতে কৈ থাকো আৰু ইয়াতে আহিলে আৰু টেনশনে নাই বাইক লগ বা স্কুটি লগ একদম ধুনীয়া কন্ডিশনত পাব তাৰপিছত দাদা এইটো ৰনিন আহি গল এইটো আছে ৰনিন 2024 ৰ এইটো দাম আজি দি দিম 99,000 99,000 টকা 1 লাখ টকাৰ তলত পাই যাব আৰু অন টেবল অলপ হ'ব আৰু আহিলে কিবা চাই দিম আপোনালোকে ভিডিওটো চাই কিনে সোনকালে আহিব 1 উইকৰ ভিতৰতে আহিব এদুমে পিছত আহিলেতো আৰু নাপাব বাইকটো নাপাব আৰু দামটো আৰু কত সেম থাকিব চাওক কন্ডিশন আহক আপোনালোকে সোনকালে তাৰপিছত দাদা হান্টাৰ আহিলে ৰলাৰ 23 গাড়ী আছে 148,000 সব পাৰে ধুনীয়া কন্ডিশন হৈ আছে আৰু আগৰ এটা ভিডিওত দাদা অফাৰ দিছিলে হান্টাৰত 1,30,000 যদি চোৱা নাই চাব মোৰ চেনেলত আপলোড কৰাই আছে তাৰপিছত আহি গ'ল দাদা RTR 160 হয় 24 লাষ্টৰ গাড়ী 1,05,000 টকা মাত্ৰ 1,05,000 টকাত RTR 160 কন্ডিশনৰ কথা ক'বই নালাগে আৰু যে কন্ডিশন বেয়া বুলি দাম কম দি আছে এনেকুৱা নহয় ইয়াতে জি আছে ম্যাক্সিমাম মুক্তাৰ আপোনালোকে ফ্ৰেছ গাড়ী ফ্ৰেছ আছে কম চলা পাব আৰু নতুন টাইপৰ পাব আৰু শ্বৰুমৰ পৰা লোৱা নিচিনাই ছেকেণ্ড হেণ্ড মাৰ্কেটত পাব অনলি অন নিউ ফ্ৰাস বাইক চেণ্টাৰ গুৱাহাটীৰ ভিতৰত আৰু বহুত ধুনীয়া শ্বৰুম হয় ছেকেণ্ড হেণ্ড বাইকৰ তাৰপিছত দাদা N160 এইটো হ'ল নিউ মডেল গাড়ী 25 গাড়ী এইটো দাম হ'ব 1,10,000 টকাত পাই যাব আপোনালোকে N160 টায়াৰ চাব পাৰে ইয়াৰ পৰা বাইক লৈ গ'লে মানে এটকাৰো কাম নাই যি কাম আছে এইবিলাকৰ আমাৰ মেচিনৰ 6 মান্থৰ ওয়াৰেন্টি থাকে আমাৰ 6 মান্থৰ ভিতৰত কিবা আপোনালোকে মানে কি মেচিনৰ প্ৰবলেম পাব লৈ কেনে আপুনি আহিব আমি এইবিলাক সব চাই দিম কাম এটকাৰো নাই আৰু জেনেৰেলি যিমান কেটা আছে 6 মাহ কি 1 বছৰলৈকে কোনো প্ৰবলেমে নাহে একচুয়ালি খালি এক্সেপ্ট মোবিল ব্ৰেক শুট বাহিৰে খালি যিবিলাক বেসিক আৰু সার্ভিসিং আছে এইবিলাকটো কৰাবই লাগিব বাকি যিমান কেটা বাইক আছে আপোনালোকে ধুনীয়াই পাব NS লাগে পালসাৰ লাগে আপাচে RTR দাদা পিছফালে আছিল RTR কিমান দি আছে আৰু আছে গাড়ী সব গাড়ী আমি ভিডিও বনালে আমাৰ ভিডিও হৈ যাব বহুত লম্বা আৰু ইমান লম্বা ভিডিও বনালে মানুহ ম্যাক্সিমাম স্কিপ কৰি যায় তে স্কিপ কৰি সোৱাৰছে আপুনি সৰু ভিডিও আমি বনাম আমি আপোনালোক চাওক ভালকে আৰু সব কেটা বাইকৰ ফটো থাকিব তাতে যোনটো ভাল লাগে আপুনি আমাক স্ক্ৰিনশ্বট মাৰি দিয়ক আপুনি আমাক কল কৰক তলতে আমাৰ ফোন নম্বৰ বিলাক দিয়া থাকিব আমাক ওকে সবই পাৰে কালেকশন এভেলেবল হৈ আছে গ্লেমাৰ আছে এভেঞ্জাৰ আছে ইনটক দাদা কিমানৰ পৰা দি আছে ডিসকাউন্টত দি আছে না নাই এইবিলাক গৈ যাব 65 মানত 65 ত পাই যাব ইনটক
আজিৰ ভিডিঅ'ৰ কাৰণে অনলি আহিব 1 উইকৰ ভিতৰত পাই যাব চাব পাৰে দুইখন আছে য়েলো কালাৰ কিন্তু দেৰি নকৰোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দাদা এড্ৰেছটো কৈ দিয়ক এড্ৰেছটো আমাৰ আপোনালোকে নেপালী মন্দিৰ পণ্টল বজাৰ আহি কেনে আমাক কল কৰক আমাৰ মানুহকেইটা লৈ কিনে আহিব হয় প্লাছ আপুনি গুগলত গৈ কেনে নিউ ফ্ৰেন্স বাইক চেণ্টাৰ যদি মাৰে তাতেও আমাৰ মানে লোকেশ্যন আছে দিয়া তাতেও পাই যাব আপুনি আৰু আমাৰ অৰিজিনেল লোকেশ্যন হ'ল চেৰাবভাটি ফ্লাইঅভাৰ তলত অ'কে চেৰাবভাটি ফ্লাইঅভাৰ আৰু